আপনি ইয়াত আছে তো আপনার নেক্সট লোকেশনত বৰষুণ আহি আছে তাতো আপনার মিটাৰতে শ্ব' কৰিব পুলিচে ৰাখি ডকুমেণ্টছ বিচাৰে হয়তো মানি বেগৰ পৰা ডকুমেণ্টছ নহ'লে মোবাইলৰ পৰা ডকুমেণ্টছ ল'ব লাগে তো এতিয়া আপোনালোকে ইয়াতে এটা এপছ আছে সেইটো ইনষ্টল কৰি ল'ব পাৰে আপোনাৰ ডিছপ্লেতে আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ দেখাই দিব আৰু আপোনালোকৰ হয়তো সমস্যাখিনি নহ'ব নমস্কাৰ কৰি ল'ব বাকী জয় মই আছোঁ বৰ্তমান BH কলেজৰ সন্মুখত আৰু দেখাই পাইছে কল্পনা সুজুকি নতুনকৈ স্কুটি লঞ্চ হ'বলৈ গৈ আছে আচলতে স্কুটিখনৰ যদি ফিচাৰ্ছৰ বিষয়ে নাজানে তো স্কুটিখন লোৱাৰ কোনো অৰ্থই নাথাকে গতিকে এই স্কুটিখনৰ ফিচাৰ্ছৰ বিষয়ে জানিম তো বলক মই ভিতৰলৈ যাই আছোঁ আৰু আপোনাক দেখাই পালে কাপোৰ গুচাই দিছোঁ সুন্দৰ লুক নতুনকৈ এই দুখন স্কুটি আজি লঞ্চ হ'ল আপোনালোকে ভাবি আছে হয়তো স্কুটি দুখনৰ আচলতে ফিচাৰ্ছ কেনেকুৱা আছে তো ফিচাৰ্ছৰ বিষয়ে জানিম আপোনাৰ নামটো মোৰ নাম শ্ৰী কণকণ দাস এটা খুব ধুনীয়া ফিচাৰ্ছ এটা দিছে যেটো নেকি আপনার এতিয়া সব রাস্তা ঘাটে আপনি পুলিশে ধরিলে আপনালোকে কি করে যে ডকুমেন্টস পকেটৰ পৰা ওলাব লাগে এটা নালাগে আপনার গাড়ির মিটারতে গোটেইখিনি থাকিব গাড়ির মিটারতে গোটেই ইনস্টল কৰাই ল'ব তো আপনার পলিউশন হোক ইন্স্যুরেন্স হোক অল ডকুমেন্টস আপনি মিটারতে সেভ কৰি ৰাখিব পাৰিব আৰু ধৰা হল আপনি ইয়াত আছে তো আপনার নেক্সট লোকেশনত বৰষুণ আহি আছে তাতো আপনার মিটারতে শ্ব' কৰিব মিটাৰতে হয় 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 এতিয়া লাইটটো আপনার LED লাইট ইয়াতো দিয়া আছে তো কেতিয়াবা কি হয় আপনার কুঁৱলী চলি ঘন কুঁৱলীৰ কাৰণে বহুত প্ৰব্লেম হয় আমি যাই থাকোঁতে তো তেতিয়া কি হয় আপনার এইটোৱে মানে কি বহুতখিনি সেভ কৰিব এতিয়া 4 ইণ্ডিকেটৰটো দিয়া হৈছে 4 ইণ্ডিকেটৰ দি দিছে আৰু ব্ৰেকিংটো আগতকৈ বহুত মানে আপোনাৰ ষ্ট্ৰং দি দিছে আপোনালোকে গম পালে যে আগতে যদি কিবা কাৰণত আমাক পুলিচ ডকুমেণ্টছ বিচাৰে হয়তো মানি বেগৰ পৰা ডকুমেণ্টছ নহ'লে মোবাইলৰ পৰা ডকুমেণ্টছ ল'ব লাগে তো এতিয়া আপোনালোকে ইয়াতে এটা এপছ আছে সেইটো ইনষ্টল কৰি ল'ব পাৰে এইখনতে গোটেই শ্ব' কৰিব আপোনালোকৰ মানে টেনশ্যন ল'ব লাগে একো নাই এই স্কুটিখনে মাইলেজ কিমান দিয়ে হয় এক্সিছৰ আপোনাৰ মূল মন্ত্ৰ হৈছে পিকআপ ভি মাইলেজ ভি ইয়াৰ অৰ্থটো হৈছে আপনার পিকআপটো দিব লগত মাইলেজও পাব আপনি দুটা আছে হয় নিশ্চয় মাইলেজটো আপনি 50 প্লাস 110% পাব 50 প্লাস হ'ব একদম বাহ বঢ়িয়া দেখোন 50 ওপৰত যদি দেই তো সঁচাকৈ বহুত ভাল ধুনীয়া মাইলেজ হয় হয় বিশেষ কৰি এই কালাৰ দুটা কিন্তু একদম ধুনীয়া কালাৰ কাষ্টমাৰ আছে দুজন কাষ্টমাৰৰ ওচৰলৈ যাই আছোঁ কি নাম তোমাৰ আপিয়া সাহা তুমি কি লৈছা স্কুটি সুজুকি এক্সেছ কেনেকুৱা পাইছা ভালেই আছে মাইলেজ 50 ওপৰত দে 50 ওপৰত তেনেহ'লে মানে খৰচটো কমি আছে অলপ ঠিকে আছে আজি মানে তুমি চাৰ্ভিচিং আছে তো চাৰ্ভিচিঙৰ কাৰণে আহিছিল মাইলেজ 50 ওপৰত আছে তো কাষ্টমাৰে কৈছে তেওঁলোকেতো ভাবিছোঁ ক'বই আৰু 50 ওপৰত যেতিয়া কাষ্টমাৰে কৈছে নিশ্চয় আপোনালোকে 50 ওপৰত পাব চাৰ্জিং পইণ্ট যিটো আমাৰ একদম অত্যন্ত জৰুৰী আৰু আমি কেতিয়াবা যদি লং জাৰ্ণিত যাওঁ তো মোবাইলটো কেতিয়াবা কি হয় চাৰ্জ কমি যায় ইয়াত সেইখিনি সুবিধা আছে নে হয় নিশ্চয় আছে ইয়াত আপোনাৰ এইটো সুবিধা ইয়াত মানে দি থৈ দিছে ইয়াত আপুনি কেতিয়াবা বিপদে আপদে আপুনি ৰাস্তাত গৈ আছে তো ইয়াত আপুনি মোবাইলটো চাৰ্জ দিব পাৰিব এইটো চাৰ্জিং পইণ্ট হয় 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 ধৰক মই যাই আছোঁ মোৰ ৰাস্তাটো ইমান চিনাকি নহয় হয় হয় সেই সেম ফেচিলিটি আমাৰ এক্সিছতো দিয়া আছে ব্লুটুথ কানেকশ্যন বুলি কোৱা হয় ইয়াত আমি মোবাইলত আপোনাৰ সুজুকি ৰাইট কানেক্ট এটা ডাউনলোড কৰাই দিম আপুনি যোনফালে গৈ আছে আপোনাৰ একদম গন্তব্যস্থানত গাড়ীখনে নিজে নিজে লৈ যাব ইয়াত ডিছপ্লেত শ্ব' কৰি থাকিব যিটো আমি হয় টাৰ্ণ টু টাৰ্ণ নেভিগেশ্যন বুলি কওঁ আমি সাধাৰণতে এইটো সুবিধা কিন্তু সঁচাকৈ বহুত ভাল কাৰণ আমি অচিনাকি ঠাইত গ'লে আমাৰ অসুবিধা হয় যে ক'ত যাম কিন্তু ৰাস্তা দি গ'লে সুবিধা হ'ব বা কিন্তু ৰাস্তা দি গ'লে আমাৰ শ্বৰ্ট হ'ব তো আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই ডিছপ্লেত শ্ব' কৰি থাকিব আপোনালোকৰ গন্তব্যস্থানত অট'মেটিক আপোনালোকে যাই পাব সুন্দৰ সুবিধা বুলি ক'ব লাগিব আৰু ইয়াৰ এটা আছে কি মই বহুতৰ স্কুটিত দেখা পাওঁ যে আমি স্কুটিখন যদি তেল ভৰাব লাগে য'ত আমি তেল ডিপুত যাওঁ তেল ভৰাব লাগে স্কুটিখন ষ্টেণ্ড কৰি উঠি খুলিব লাগে চিট তাৰপিছত তেল অলপ দেখাই দিয়কচোন কেনেকুৱা এইটো চাওক এয়া চাওক
এতিয়া আপোনালোকে নামিব নালাগে, চাবি আছে, চাবি ঘূৰাই দিয়ক, পিছফাল খুলি যাব, তেল ভৰক, বাছ। তো আগৰ স্কুটিত কি আছিল, আপোনালোকে নামিব লাগে, নামি উঠি আপোনাৰ চিট খুলিব লাগে, তাৰপিছতে তেল ভৰাব পাৰি। এটা এটা ধুনীয়া ফিচাৰ্ছ আৰু বজাৰ কৰাৰ সুবিধা বহুত হয়। মানে বাইক চাইকৰ অলপ অসুবিধা, কিন্তু ইয়াত ইমান ধুনীয়া স্পেচ থাকে, তো বহুত বজাৰ মানে ইয়াত ল'ব পাৰি। ইয়াৰ আগতে চাওক বহুত ঠাই আছে, ইয়াততো সৰু সুৰা কাৰ্টুন, বস্তা, আমাৰ চব্জি এইবিলাক বজাৰ কৰা বস্তাও সোমাই দিব পাৰি ইয়াত। আৰু ভিতৰৰ স্পেচটো কেনেকুৱা অলপ খুলি দিব নেকি? নিশ্চয়। বা বহুত দেখোন, ভালেখিনি স্পেচ আছে ইয়াতে, ধুনীয়া স্পেচ। ইয়াতে হেলমেট ভৰাই দিয়ে বা মিঠাই চিঠাই কিনি যিকোনো এটা মানে বস্তু বহুত ভৰিব ইয়াত। চাওকচোন, মোটামুটি 8-10 কিলো বস্তু ইয়াত গুচি যাব, আৰামছে যাব, আৰামছে যাব। চাওক, সেইটো সুবিধা আছে। আৰু এই কাৰণে হয়তো আজিকালি স্কুটি বহুতে হেৰি কৰে কিনি আছে। আপোনাৰ কি হয়, যেতিয়া আমাৰ ইয়াত কাষ্টমাৰ আহে, সকলোৰে এটাই আপোনাৰ সেই হয়, স্পেচ কিমান আছে গাড়ীখনত, ইয়াত চিলিণ্ডাৰ আহে নে নাই। এটা আৰামছে আপোনাৰ 100% চিলিণ্ডাৰ এটা আহি যাব ইয়াত। হয় হয়। তো চাওক, এই স্কুটিখনৰ ফিচাৰ্ছৰ বিষয়ে আপোনালোকক জনাই দিলোঁ। বৰ্তমান আপোনালোকে হয়তো চাই আছে ভিডিঅ'টো, কিন্তু দামটো কিমান দামো জানিম। আপোনালোকৰ কিমানটা মডেল আছে? মডেলটো আপোনাৰ নন ব্লুটুথ হ'ব, ব্লুটুথ হ'ব আৰু আপোনাৰ নন ডিছ হয়, তিনিটাত আহি যাব এতিয়া। হয় হয় হয়। কিন্তু কি ৰেট আছে বৰ্তমান? হয়, বৰ্তমান এইখনত আপোনাৰ হ'ব 1,18,000 চামথিং হ'ব এইখনত অন ৰ'ড। হয় হয়। আৰু নেক্সট? হয়, আৰু এখন আছে 1,13,000 টকা, আৰু এখন হ'ব আপোনাৰ 1,06,000 টকা। 1,06,000, 1,13,000 আৰু 1,18,000। 1,18,000। গতিকে ফাইনেন্সৰ সুবিধা আছে। আহক, নতুনকৈ লঞ্চ হৈছে সুজুকি এক্সিছ। ইয়াৰ ফিচাৰ্ছৰ বিষয়ে আপোনালোকক জনাই দিলোঁ। গতিকে যদি ভাবি আছে স্কুটি এখন ল'ম বুলি, তো আহক, এওঁলোকৰ মই নাম্বাৰটো দি দিম, কথা পাতক আৰু ঘৰলৈ লৈ যাওক সুজুকি এক্সিছ। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।